हेलो स्टूडेंट्स आज लैसो तुम्हारे मजत क्लास 10 जेनेरेल मैथ्सर रिविजन 1 निउ कितापर है ये नतुन किताब बुली मैं लिखिছোঁ सल्यूशन जिकेटा पुराना किताबर पर दिसो जिकेटा रिक्वायर अर्थात आवश्यक हेटा दि आसो गति तुम्हारे चाई जाबा एक नम्बर पर चाई जोआ तलर संख्या केटार वर्ग संख्यार एकকৰ स्थाনত कि हबो यात दिया आछे 272 एकকৰ घৰৰ কি আছে 2 আছে গতিকে আমি লিখিম এককৰ ঘৰৰ অংকটো হল 2 গতিকে 2 বর্গ কৰিলে অর্থাৎ 2 স্কয়ার কৰিলে 4 হয় 4 মানে কি এককৰ ঘৰত আছে গতিকে 272 হোল স্কয়ার স্কয়ার কৰিলে বা 272ক স্কয়ার কৰিলে আমি কি পাম এককৰ ঘৰৰ অংকটো কি হ'ব 4 গতিকে এইটো হ'ব आंसर তাৰ পিছৰটো আছে 79 তোমালোকে চাই যোৱা 79 আছে 79 আছে এককৰ ঘৰৰ অংকটো হৈছে 9 আমি লিখিম যেহেতু এককৰ ঘৰৰ অংকটো হল 9 9 বর্গ কৰিলে পাও অর্থাৎ 9 স্কয়ার কৰিলে এটো স্কয়ার কৰিলে পাও বুলি লিখিলো হ'ব 81 81 ৰ এককৰ ঘৰত কি আছে 1 আছে গতিকে 79 হোল স্কয়ার কৰিলে এককৰ ঘৰৰ অংকটো হ'ব কি 1 গতিকে এইটো হ'ব সলিউশন তাৰ পিছৰটো আছে 400 এককৰ ঘৰৰ অংকটো হ'ল 0 0 বর্গ কৰিলে পাও 0 বর্গ কৰিলে 0ই পাম গতিকে 400 অর্থাৎ 400 স্কয়ার কৰিলে এককৰ ঘৰৰ অংকটো হ'ব 0 এইটোই তাৰ পিছৰটো আছে এক নম্বৰৰ 4টো আছে 2637 গতিকে এককৰ ঘৰত 7 আছে যেহেতু এককৰ ঘৰৰ অংকটো 7 গতিকে 7 ক স্কয়ার কৰিলে বা বর্গ কৰিলে 49 হয় 7 7 গুণ 49 এককৰ ঘৰত কি আছে 9 আছে গতিকে 2637 হোল স্কয়ার কৰিলে এককৰ ঘৰৰ অংকটো হ'ব 9 গতিকে এক নম্বৰৰ 4টা আছিল গতিকে এতিয়া 2 নম্বৰ পৰা চাই যোৱা ইয়াত কোৱা হৈছে যে 2 নম্বৰটো তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি গতিকে আমি লিখি দিছো তোমালোকে চাই যোৱা পূৰ্ণবৰ্গ কিয় নহয় 10572 পূৰ্ণবৰ্গ নহয় কিয় 10572 পূৰ্ণবৰ্গ সংখ্যা নহয় বা পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ ঘৰৰ অংকটো কি 7 আছে 7820 থাকিলে কি নহয় পূৰ্ণবৰ্গ নহয় আৰু 7928 গতিকে 7928 টো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ ঘৰৰ সংখ্যাটো আছে কি 8 আছে গতিকে ই পূৰ্ণবৰ্গ নহয় 222 গতিকে সলিউশন 222 টো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এককৰ ঘৰত কি আছে এককৰ ঘৰৰ অংকটো 2 আছে গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় বা পূৰ্ণবৰ্গ নহয় তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰটো আছে 640 টো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ শূন্য আছে এটা শূন্য আছে কিন্তু শূন্য জোৰ পাতি থাকিব লাগিব তেতিয়াহে পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াত শূন্য এটাহে আছে গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় 3 নম্বৰটোত কোৱা হৈছে যে তলৰ সংখ্যাবিলাকৰ কি বৰ্গ উলিয়াবলৈ দিছে গতিকে আমি বৰ্গ কেনেকৈ উলিয়াই লম তোমালোকে চাই যোৱা বৰ্গ উলিয়া এছোৱা 9 আছে 19 আছে সরি 19 আছে 19ক আমি কি কৰিম বৰ্গ কৰিম অৰ্থাৎ বৰ্গ মানে কি দুটাক আমি কি কৰিম এই সাইডত কি কৰিম সাইডৰ বক্সৰ ভিতৰত আমি পূৰণ কৰি চাইছো পূৰণ কৰি 19 পূৰণ 19 দুটা পূৰণ কৰিলে আমি পাও 361 গতি এটো পাতি দিলো এটো হৈ গল তাৰ পিছৰটো আছে 2 নম্বৰ 2 নম্বৰটো কি আছে চাই যোৱা 2 নম্বৰটো 37 আছে চাই যোৱা 2 নম্বৰটো 37 যদি আমি দুটা পূৰণ কৰো সাইডত পাতি লৈছো তোমালোকৰ সুবিধাৰ্থে 37 * 37 পূৰণ কৰি 7 7 গুণ কিমান 49 9 উকুল কিমান 4 7 3 গুণ 21 আৰু 4 কিমান 25 25 3 7 গুণ 21 উকুল 2 3 3 গুণ 9 1 9 10 11 এটো হ'ব 9 6 3 1 গতিকে এটো চাই যোৱা এটো হ'ব 31369 হ'ব ইয়াৰ বৰ্গ তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰটো আছে 53 3 নম্বৰ 53 আছে চাই লোৱা 53 টো 53 ক আমি দুটা স্কয়ার কৰিলে অৰ্থাৎ দুটা বনালে আমি কি পাম এটো সাইডত লিখি দি আছো মই 53 * 53 3 3 গুণ কিমান 9 3 5 গুণ 15 3 5 গুণ 15 কিমান 5 উকুল কিমান 1 5 5 গুণ 25 একে কিমান 26 দিকে 9 পাশে পাশে কিমান 10 10 ৰ 0 উকুল 1 1 6 7 1 8 2 2809
এইটো হ'ব 2809 হ'ব ইয়াৰ বৰ্গ গতিকে ইজি আছিল যথেষ্ট ইজি হয় আৰু এটা আছে চাই যোৱা 78 নম্বৰটো 78 আছে এটা 4 নম্বৰটো 78 চাই যোৱা 3 নম্বৰৰ 4 78 আছে 4 নম্বৰটো 78 * 78 আমি কি কৰিম সাইডত আমি পাতি লম 78 * 78 পূৰণ আছে 8 8 গুণ কিমান 64 64 কিমান 4 = 6 8 7 গুণ 8 8 8 7 গুণ কিমান 56 8 গুণ 64 = 6 8 7 গুণ 56 56 56 আর 6 কিমান হয় 62 62 2 কলির কি 6 অর্থাৎ 62 2 কলির 6 ডাইরেক্ট 62 কলি ইয়াত না যায় আৰু 7 8 গুণ কিমান 56 6 কলির কিমান 5 7 7 গুণ 49 49 50 51 52 53 54 54 4 ইয়াত 4 আছে 4 নামি আহিব ইয়াত 2 আৰু 6 8 হৈ যাব ইয়াত 0 6 4 10 10 শূন্য কলি 1 ইয়াত 5 আছে এই 6 হৈ যাব এটো হ'ব তোমালোকৰ 6084 ইয়াৰ বৰ্গ গতিকে যথেষ্ট ইজি আছে এতিয়া চাই যাও 4 নম্বৰটো দি আছে উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণত দি আছে 1764 ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ উলিয়াই লম যেহেতু এককৰ ঘৰত 4 আছে গতিকে 2 ৰে হৰণ যায় 2 ৰে হৰণ কৰি 2 8 গুণ 16 এক বাকি থাকে পিছত আকৌ ইয়াত 16 হৈ যায় 2 8 গুণ 16 16 হৈ যায় আৰু 2 2 2 গুণ 4 তাৰ পিছত আকৌ এককৰ ঘৰত 2 আছে 2 ৰে আমি হৰণ কৰিম 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2 গুণ 2 এতিয়া 2 ৰে না যায় 3 ৰে আমি চাম বা চেষ্টা কৰিম 3 1 গুণ 3 ইয়াত হৈ যায় 14 2 7 গুণ 3 4 গুণ 12 2 বাকি থাকে 3 7 গুণ 21 পিছত 7 ৰে যায় 7 2 গুণ 14 2 বাকি থাকে 27 2 বাকি থাকে 2 7 2 গুণ 14 এক একো বাকি না থাকে ইয়াত আৰু 7 গুণ 7 21 আছে 7 3 গুণ 21 বা 3 7 গুণ 21 গতিকে এটো আমি বর্গমূল পদ্ধতিৰে আমি কি কৰিম 176 ৰ বর্গমূল ৰুট ওভাৰ দিম আৰু যেটো দুটা দুটা 2 ৰ জোৰ আছে চাই যোৱা 3 ৰ জোৰ আছে অৰ্থাৎ দুটা আছে 7 ৰ জোৰ আছে বা পেয়াৰ আছে গতিকে আমি একটু কি কৰিম ৰুট ওভাৰৰ ভিতৰত লিখিম 2 স্কয়ার * 3 স্কয়ার * 7 স্কয়ার যাৰ স্কয়ার আছে আমি ৰুট ওভাৰৰ বাহিৰত লৈ আহিম 2 * 3 * 7 তিনিটাৰ স্কয়ার আছে আমি বাহিৰত লৈ আছো পিছত আমি তিনটা পূৰণ কৰি 42 পালো গতিকে এটো হ'ব আনসার তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰটো আছে 9216 গতিকে আমি এটো এনেদৰে পাতিলাম 9216 আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি উলিয়াই লম 2 ৰে যায় যেহেতু এককৰ ঘৰত 6 আছে গতিকে 2 ৰে যায় 2 4 গুণ 8 এক বাকি থাকে 12 2 6 গুণ 12 ইয়াত শূন্য দিম এটা 2 8 গুণ 16 তোমালোকে চাই যোৱা তাৰ পিছত আকৌ যায় 2 ৰে যায় এককৰ ঘৰত 2 আছে গতিকে 2 ৰে যায় 2 2 গুণ 4 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ 8 আকৌ 2 ৰে যায় আমি 2 ৰেই কৰিম 2 ৰে যায় 2 1 গুণ 2 2 11 গুণ 22 এক বাকি থাকে 2 5 গুণ 10 2 2 গুণ 4 গতিকে আমি আকৌ 2 ৰে চেষ্টা কৰিম যেহেতু এককৰ ঘৰত 2 আছে 2 5 গুণ 10 হ'ব এক বাকি থাকে 15 হৈ যাব 2 7 গুণ 14 এক বাকি থাকে 12 হৈ গ'ল 2 6 গুণ 12 গতিকে এককৰ ঘৰত কি আছে 6 আছে গতিকে আমি আকৌ কৰিব পাৰো 2 ৰে 2 2 2 গুণ 4 7 এটো 7 হয় 2 কিমান হৈ গ'ল 17 2 8 গুণ 16 এক বাকি থাকে 2 8 গুণ 16 আকৌ 2 ৰে যায় আমি আকৌ 2 ৰে কৰিব পাৰি 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 2 4 গুণ 8 144 পিছত আকৌ 2 ৰে যায় 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে যায় 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 ৰে যায় 2 1 গুণ 2 2 8 গুণ 16 আকৌ 2 ৰে যায় 2 9 গুণ কিমান 18 3 3 গুণ 9 গতিকে কিমান কেইটা পালো 3 দুটা পালো জোৰ এটা 3 এটা জোৰ 2 ৰ এটা দুটা জোৰ 2 ৰ তিনটা চাৰিটা পাঁচটা 2 ৰ জোৰ আৰু এটা 3 ৰ জোৰ গতিকে আমি এইকেইটা এনেকৈ লিখিম এনেকৈ লিখি দিম
ইয়াত চাই যোৱা 9(216)ৰ বৰ্গমূল ৰুট অভাৰৰ ভিতৰত 5টা 1 2 3 4 5টা যেহেতু 5টা জোড় আছে স্কোয়ার আছে আৰু 3 এটাৰ স্কোয়ার আছে গতিকে যাৰ যাৰ স্কোয়ার আছে বাহিৰত উলিয়াই ল'ম ইয়াৰ কাৰণে এটা 5টা 2 বাহিৰত আহিব 2টা 3টা 4টা 5টা আৰু 3 এটা এইকেইটা পূৰণ কৰি দিম 2 2 4 4 2 8 8 2 16 16 2 32 32 3 গুণ কিমান হ'ব 32 3 গুণ কৰি দিছো সাইডত 32 3 গুণ 2 3 গুণ 6 3 3 গুণ 9 96 এটো হ'ব তোমালোকৰ 96 তাৰ পিছৰটো চোৱা তাৰ পিছৰটো আছে কিমান 2 নম্বৰটো কৰিলো এতিয়া 3 নম্বৰ 7744 7744 গতিকে এইটোকো আমি আগৰ দৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলিয়াই ল'ম 7744 আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 2 আছে এককৰ 2 ৰে দিম আমি প্রথমে 2 রে দিলো 2 3 গুণ 6 এক বাকি থাকে 17 2 8 গুণ 16 এক বাকি থাকে 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 রে যায় 2 1 গুণ 2 2 4 গুণ 8 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 রে যায় 2 7 গুণ 14 2 1 গুণ 2 এক বাকি 2 8 গুণ 16 আকৌ 2 রে যায় 2 3 গুণ 6 11 হৈ গ'ল 2 5 গুণ 10 এক বাকি 2 9 গুণ 18 এতিয়া হৈ যাব তোমালোকৰ এত অলপ মিস্টেক হৈছে এটো অলপ মিস্টেক হৈছে চাই যোৱা এৰ পৰা আকৌ হ'ব এটো লাইনৰ পৰা হোৱা নাই 2 1 গুণ কিমান 2 এটো যেটো 3 আছে 2 গুণ 2 কিমান বাকি থাকে 1 বাকি থাকে 8 আছে 1 কিমান 18 গতিকে 2 9 গুণ হ'ব 2 9 গুণ 18 তাৰ পিছত আছে কিমান 18 হৈ গ'ল 7 বাকি আছে 2 3 গুণ 6 2 3 কিমান হৈ গ'ল 6 হৈ গ'ল আৰু 1 বাকি থাকে 2 6 গুণ 12 দি এইটো হ'ব এইটো কারেক্ট হ'ব তোমালোকে এইটো লিখি লবা আকৌ কিৰে যায় 2 ৰে যায় 2 9 2 2 না যায় 2টা কিলোমিটার 1 আছে যেহেতু 2 কিমান বার যায় 2 10 গুণ 20 হৈ যায় 2 9 গুণ 18 9 বার যায় 2 9 গুণ 18 এক বাকি থাকে 13 2 6 গুণ 12 এক বাকি থাকে 16 2 8 গুণ 16 2 8 গুণ 16 হৈ গ'ল এতিয়া আকৌ 2 ৰে যায় 2 4 গুণ 8 এক বাকি থাকে 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 ৰে যায় আকৌ 2 ৰে যায় তোমালোকে চাই যোৱা 2 ৰে যায় 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 ৰে যায় 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 এতিয়া ডাইরেক্ট 11 রে যায় 11 11 গুণ 121 গতিকে এটোৰ জোৰ আছে 11 এক জোৰ 2 এর জোৰ 2 জোৰ 3টা জোৰ 2 এর 3টা জোৰ গতিকে আমি কিটা আগৰ দৰে আমি লিখি লম ইয়াত চাই যোৱা 2 এর এটা জোৰ 2টা 3টা আৰু 11 এর এটা জোৰ গতিকে 3টা জোৰ 3টা 1 2 3 স্কোয়ার আছে স্কোয়ার যার যার স্কোয়ার আছে বাহিৰত উলাই আহিব 2 1 2 তিনিটাৰ স্কোয়ার আছে 3টা উলাই দিলো 11 এটাৰ ওপৰ স্কোয়ার আছে এটা বাহিৰত উলাই যাব গতিকে এটা পূৰণ কৰি দিম যি ওলাব হেতু হ'ব आंसर 2 2 গুণ 4 4 2 গুণ 2 2 গুণ 4 4 2 গুণ 8 8 11 গুণ 88 88 হ'ব ইয়াৰ आंसर তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰটো আছে 9801 গতিকে এইটো আমি কৰিম আগৰ দৰে মৌলিক উৎপাদক বিশ্লেষণ কৰিম 9801 এটো চাই যোৱা এটো এককৰ ঘৰত 1 আছে অযুগ্ম সংখ্যা গতিকে আমি 3 আটাইতকৈ সৰু কি মৌলিক সংখ্যা 3 2 আৰু 3 গতিকে 2 ৰে না যায় 2 টো যুগ্ম মৌলিক সংখ্যা হয় যুগ্ম হয় গতিকে অযুগ্ম ৰে আমি ট্রাই কৰিম গতিকে 3 ৰে দিম 3 3 গুণ 9 3 2 গুণ 6 3 7 3 গুণ 9 হৈ যায় 3 দুইবাৰ দিব লাগিব 3 2 গুণ 6 দুই বাকি থেকে 20 3 9 গুণ 3 9 গুণ 27 হৈ যায় 3 8 গুণ 24 হৈ যায় 3 6 গুণ 18 হ'ব গতিকে আমি 6 বাৰ দিব পাৰো 3 6 গুণ 18 ইয়াত 20 হৈ গৈছিল 18 দুই বাকি আছে 3 7 গুণ 21 গতিকে আকৌ 3 ৰে যায় 3 3 1 গুণ 3 ইয়াত 0 দিম 3 8 গুণ কিমান 24 দুই বাকি থাকে 2 বাকি থাকে 27 হৈ যায় 3 9 গুণ
27 গতিকে আকৌ 3ৰে যায় যেহেতু এককৰ ঘৰত অযুগ্ম সংখ্যা আছে গতিকে 3ৰে দিম আকৌ 3ৰে যায় 3 3 গুণ 9 এক বাকি থাকে 18 3 6 গুণ 18 3 3 গুণ 9 পিছত বেলেগ এটা সংখ্যাৰে ট্ৰাই কৰিম এতিয়া চাই যোৱা 11 11ৰে যায় নেকি চাই লম 11ৰে এতিয়া নাযায় 3ৰে আকৌ যাব 1 3 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 গতিকে এতিয়া 11ৰে যায় 11 গুণ 121 গতিকে 11ৰ এটা জোৰ পালো 3ৰ এটা জোৰ দুটা জোৰ 3ৰ দুটা জোৰ গতিকে আমি লিখি লম গতিকে আমি লিখি ললো 9801ৰ বৰ্গমূল 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 11 স্কয়াৰ যাৰ যাৰ স্কয়াৰ আছে আমি বাহিৰত লৈ আহিম 3ৰ আছে আৰু এটা 3ৰ আছে আৰু 11ৰ আছে এই তিনটা পূৰণ কৰি দিম 3 3 গুণ 9 9 ইনটু 11 99 অর্থাৎ 99 হবো আর অ্যান্সার।